ৰাজ্যৰ চুকে কোণে নগৰে চহৰে ৰাজ্যিক বিজেপিৰ নামত বিঘাই বিঘাই কথাই কথাই লেচাই লেচাই মাটি উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা বিয়পি বিজেপিৰ নামত আবণ্টন হৈছে বিঘাই বিঘাই মাটি ৰাজ্যৰ প্ৰায় প্ৰতিটো ৰাজহ চক্ৰত বিজেপিয়ে হয় মাটিৰ আবণ্টন লাভ কৰিছে নহয় আবেদন বিবেচনাধীন হৈ আছে এই অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে যোৱা সময়খিনিত গুক ৰাখে আনকি পিজিআৰ ভিজিআৰ মাটিও বিজেপিয়ে কেনেকৈ সমগ্ৰ অসম জুৰি গুক ৰাখে দখল কৰি পেলাইছে এই ডকুমেণ্টটো আজি গভৰ্ণমেণ্টে দিয়া এই ডকুমেণ্টটো বিধানসভাত দিয়া ডকুমেণ্টটোৱে প্ৰমাণ কৰিছে একমাত্ৰ বশিষ্ঠত নিৰ্মিত বাজপেয়ী ভৱনৰ নামত আবণ্টিত 4 বিঘাই নহয় বিজেপিৰ জিলা মণ্ডল শাখাৰ নামত আবণ্টন হৈছে চৰকাৰী মাটি এপিনে চৰকাৰে মাটি বেদখল মুক্ত কৰা অভিযান আৰম্ভ কৰিছে একে সময়তে দলৰ নামত ৰাজ্যৰ কমেও 50 ঠাইত মাটি আবণ্টনৰ তথ্য প্ৰকাশ কৰিছে অখিল গগৈয়ে অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য কিমানটো হ'ব এটো কিমানটো হ'ব 50টা মান ঠাইত এতিয়ালৈকে বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি অসমৰ ৰাইজৰ মাটি অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক এক কথা মাটিও কটো দিয়া নাই বিধানসভাত অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰিছে সংশ্লিষ্ট বিভাগে আনকি ভিজিআৰ মাটিও বিজেপিৰ নামত আবণ্টন হোৱাৰ তথ্য প্ৰকাশ কৰিছে অখিলে বৰক্ষেত্ৰী ৰেভিনিউ সাৰ্কুল ব্লক বিজেপি অফিস নাৰায়ণপুৰ ভিজিআৰ মাটি দি দিছে ইয়াত ভিজিআৰ মাটিও দি দিছে দেই এলটেড ভিজিআৰ মাটি কাকো দিব নোৱাৰে আপোনালোকে সকলোৱে জানে পিজিআৰ ভিজিআৰ কাকো দিব নোৱাৰে 565 দাগ নম্বৰ তাতো দিছে বিজেপিৰ নামত মাটি আবণ্টনৰ অখিল গগৈয়ে বিধানসভাত লাভ কৰা তালিকাখন 6 পৃষ্ঠাৰ প্ৰতিটো পৃষ্ঠাত আছে শ্ৰীভূমি হাইলাকান্দিৰ পৰা মাজুলী গুৱাহাটী নাহৰকটীয়া ধুবুৰী আদি ৰাজ্যৰ প্ৰতিটো ৰাজহ চক্ৰৰ তথ্য কমেও 33টা ৰাজহ চক্ৰই কিমান মাটি বিজেপিৰ নামত দিছে সেই তথ্য সংবাদ মাধ্যমৰ সন্মুখত পাঠ কৰি দিলে অখিল গগৈয়ে হাইলাকান্দিত প্ৰেসিডেন্ট ডিস্ট্ৰিক্ট বিজেপি হাইলাকান্দি গভৰ্ণমেণ্ট খাছলেণ্ড এলটেড সেকেন্ড আইএস দাগ নম্বৰ 324 অফ মৌজা হাইলাকান্দি টাউন তাত দিছে 4 কঠা 8 লোচা হুজাই ৰেভিনিউ সাৰ্কুল ভাৰতীয় জনতা পাৰ্টি 1 বিঘা দিছে লংকা ৰেভিনিউ সাৰ্কুল ভাৰতীয় জনতা পাৰ্টি 2 বিঘা দিছে দেই মাটি ভেটি ৰক্ষাৰ নামত গঠন হোৱা চৰকাৰে মথাউৰিত থকা বান খহনীয়াগ্ৰস্তক মাটি দিয়াৰ সলনি নিজৰ দলৰ নামত বিঘাই বিঘাই চৰকাৰী মাটি আবণ্টন কৰাত ক্ষোভ ব্যক্ত কৰে অখিলে মথাউৰিৰ ওপৰত 6 লাখ মানুহ থকা বুলি বিজেপিক সমালোচনা অখিল গগৈৰ এটোৱে হ'ল বিজেপি চৰকাৰৰ জাতি মাটি ভেটি ৰক্ষা অসমৰ জনগণৰ হাতত মাটি নাই অসমৰ 6 লাখ মানুহ এতিয়া মথাউৰিৰ ওপৰত বাস কৰে খহনীয়াত পৰাৰ পাছত বানপানীত পৰাৰ পাছত 6 লাখটা পৰিয়াল তেওঁলোকক মাটি দিয়া নাই বিজেপিয়ে প্ৰায় 50-60টা মান ঠাইত এতিয়ালৈকে গোটেই অসমত বিজেপিৰ অফিস বনাবৰ কাৰণে গুৱাহাটীত ৰাজ্যিক কমিটিৰ অফিস আৰু বাকিবিলাকত বেলেগ বেলেগ অফিস বনাবৰ কাৰণে ইতিমধ্যে মণ্ডল কমিটি জিলা কমিটি আৰু ষ্টেট কমিটিৰ অফিস বনাবৰ কাৰণে মাটি দিছে ব্যুৰো ৰিপৰ্ট NKTV+